বহুত ধুনীয়া কণ্ডিশ্যনৰ, ফাইনেন্সো হৈ যাব আৰু আপোনালোকে কেছতো নিব পাৰিব, ইনক্লুডিং ট্ৰেন্সফাৰ। এইখন যদি আপোনালোকে যদি আমাৰ ভিডিঅ' চাই পেলাই আহে আমাৰ এছাৰত, এইখন আপোনালোকে লৈ যাব পাৰিব। এইখন 2016 হয়, এইখন বহুত ধুনীয়া গাড়ী হয়। গাড়ীখন আপোনাৰ বেক ৱেপাৰৰ পৰা লৈ গোটেইখিনি পাই যাব। বেক চাইডৰ পৰা দেখাই দিওঁ। এখন গাড়ী লৈ যাব পাৰিব আপোনাৰ 3,10,000 ৰাখিছোঁ। অন টেবুলত আমি চাই দিম। বহুত ভাল গাড়ী হয়, মানুহৰ ঘৰৰ গাড়ী হয়। যদি আপোনালোকে আহে আমাৰ পৰা ৰিচিভ কৰি লৈ যাব পাৰিব। এইখন 1 বছৰৰ কাৰণে ফাইনেন্সো হৈ যাব আৰু যদি কেছত লয় কেছতো নিব পাৰিব। এইখনৰ দাম ৰাখিছোঁ আমি 280 দাম ৰাখিছোঁ আছে। গাড়ীখন টিয়াগৰ আপোনাৰ XZ মডেলখন হয়। এইখনো নিব পাৰে আপোনালোকে। 280 দাম ৰাখিছোঁ। অন টেবুলত আমি চাই দিম। 14 হয়, 14 ইয়ন হয়। 1 ৰুপিছৰো কাম নাই গাড়ীখনত, 1 ৰুপিছৰো কাম নাই। এইপিনে আহক, গাড়ীখন বহুত ৱেল কণ্ডিশ্যন হয়। গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাওক, বহুত ধুনীয়া কণ্ডিশ্যন। জাষ্ট তেল ভৰাব লাগে আৰু চলাব লাগে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়। এইখন আপোনাৰ 155ত লৈ যাব পাৰিব ইনক্লুডিং। নমস্কাৰ, মই চাহিল, এছআৰ কাৰ বজাৰৰ পৰা। কেইখনমান গাড়ী সোমাইছে আমাৰ তাত, আপোনাৰ দেখাব গৈ আছোঁ। আৰু আপোনাৰ আমাৰ লোকেশ্যনটো আৰু গুগলততো আপোনাৰ দিয়া আছেই, চাৰ্চ কৰিলে পাবই। নগাঁৱত আছে আপোনাৰ ডিলাৰটো এছআৰ। এক্সচেঞ্জ হৈ যায়, ৰিফাইনেন্সো হৈ যায়, 50,000লৈকে ডাউন পে'মেণ্টটো হৈ যায়। কিন্তু আপোনাৰ প্ৰফাইল চাই পেলাই, যদি আপুনি ইণ্টাৰেষ্টেড হয়, কিবা গাড়ী দৰকাৰ আছে, আমাক কণ্টেক্ট কৰিব। কেইখনমান গাড়ী সোমাইছে, আপোনালোকক আমি আপডেট দিবলৈ গৈ আছোঁ। এতিয়া ফাৰ্ষ্ট আপোনাৰ দেখাব গৈ আছোঁ, এইখন 21 একদম লাষ্টৰ i20 আস্তা ছানৰুফ থকা গাড়ী। বহুত ধুনীয়া কণ্ডিশ্যন হয়, ফুল টপ মডেল হয় গাড়ী। ছানৰুফ আছে গাড়ীখনত, গোটেইখিনি যিখিনি ফেচিলিটি আহে আপোনাৰ গোটেইখিনি আছে গাড়ীখনত। ফুল টপ মডেল হয়। কাষ্টমাৰৰ পৰা যেনেকে ৰিচিভ কৰিছোঁ আমি হেভি কণ্ডিশ্যনতে আছে। টায়াৰ মষ্টলি আপোনাৰ আছে 70%। গাড়ী 45 মান জেনুইন চলা গাড়ী হয়। গাড়ীখনৰ বেক চাইডটো চাওক, বহুত ধুনীয়া কণ্ডিশ্যনৰ, ফাইনেন্সো হৈ যাব আৰু আপোনালোকে কেছতো নিব পাৰিব, ইনক্লুডিং ট্ৰেন্সফাৰ। এইখন যদি আপোনালোকে যদি আমাৰ ভিডিঅ' চাই পেলাই আহে আমাৰ এছাৰত, এইখন আপোনালোকে লৈ যাব পাৰিব। অনলি আপোনাৰ 590 আমি দাম ৰাখিছোঁ। মাৰ্কেট ট্ৰাই কৰি দিয়ক। কোনো ধৰণৰ ইঞ্জিন খোলা, গিয়াৰ বক্স খোলা না, চব চিল আছে। এবাৰ তবু আপোনালোকক মই ইঞ্জিনটো দেখাই দিওঁ, আহক। গাড়ীখন সোমাইছে, জাষ্ট ক্লিন হোৱাই নাই এতিয়ালৈকে, ক্লিন হৈ আছে গাড়ীখন। গাড়ীখনৰ ইঞ্জিন বহুত ধুনীয়া হৈ আছে। আজিলৈকে ৰেঞ্চৰ আপোনাৰ আনটাচ হয় ইঞ্জিন। এফ্ৰনটো এইবিলাক আমিতো এইবিলাক আনটাচ গাড়ীয়ে লওঁ। বহুত ধুনীয়া কণ্ডিশ্যন হয় আৰু গোটেই গাড়ী চিল আছে, ছানৰুফ আছে গাড়ীত। যদি আপোনালোকৰ দৰকাৰ আছে আপোনাৰ আমাক কণ্টেক্ট কৰিব। নেক্সট আপোনাৰ এখন i20 আহিছে, হোৱাইট কালাৰত আহিছে। এখন টপ মডেলৰ আস্তা হয়, 2016 হয়। গাড়ীখনৰ ফ্ৰণ্টটো দেখাব দিছোঁ মই এবাৰ। গাড়ীখন বহুত বঢ়িয়া কণ্ডিশ্যনৰ হয়। গাড়ীখনৰ ফ্ৰণ্টটো চাওক। এইখন গাড়ীত আপোনাৰ টায়াৰ লাগি আছে মষ্টলি আপোনাৰ 90% বিট আছে গাড়ীখনৰ টায়াৰ আপোনাৰ। এল'ইল কোম্পানী ফিটেড হয়। এইখন আপোনাৰ আফটাৰ মাৰ্কেট একো নাই, চব কোম্পানী ফিটেডে হয়। এইখন টাচ স্ক্ৰীনৰ পৰা লৈ পেলাই বেক কেমেৰাৰ পৰা লৈ গোটেইখিনি আছে। আগৰখনো যেন মই নিউ লুক্সৰখন দেখাইছোঁ, তাতো গোটেইখিনি ফেচিলিটি আছে, এয়াৰ বেগৰ পৰা লৈ পেলাই গোটেইখিনি আছে। এইখনতো আছে, এইখন 2016 হয়। এইখন বহুত ধুনীয়া গাড়ী হয়। গাড়ীখন আপোনাৰ বেক ৱেপাৰৰ পৰা লৈ গোটেইখিনি পাই যাব। বেক চাইডৰ পৰা দেখাই দিওঁ। এখন গাড়ী লৈ যাব পাৰিব আপোনাৰ 3,10,000 ৰাখিছোঁ। অন টেবুলত আমি চাই দিম। ফাইনেন্সো হৈ যাব, কেছতো নিব পাৰিব। আৰু যদি অলপ কম বাজেট যদি আছে, তেনে নেক্সট আপোনাৰ এইখন VXI আপোনাৰ ছুইফ্ট ডিজাৰ হয়। এইখন 2000 আপোনাৰ 14 লাষ্টৰ হয়। গাড়ীৰ টায়াৰ আপোনাৰ 100% বিট আছে। জাষ্ট গাড়ীখন সোমাইছে, লেতেৰা হৈ আছে, এতিয়ালৈকে ক্লিন হোৱা নাই। কোনো ধৰণৰ ইঞ্জিন খোলা মাৰ খোৱা নাই। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়। ভিতৰটো চাওক, বহুত ধুনীয়া হৈছে, এতিয়ালৈকে গাড়ী ক্লিনে হোৱা নাই। বহুত ভাল গাড়ী হয়, মানুহৰ ঘৰৰ গাড়ী হয়। যদি আপোনালোকে আহে আমাৰ পৰা ৰিচিভ কৰি লৈ যাব পাৰিব। এইখন 1 বছৰৰ কাৰণে ফাইনেন্সো হৈ যাব আৰু যদি কেছত লয় কেছতো নিব পাৰিব। এইখনৰ দাম ৰাখিছোঁ আমি 280 দাম ৰাখিছোঁ। গাড়ীখন আপোনাৰ বহুত ধুনীয়া কণ্ডিশ্যন হয়। এইখন আপোনালোকে আমাৰ পৰা ৰিচিভ কৰি লৈ যাব পাৰিব। নেক্সট আপোনাৰ অলপ যদি কম বাজেটত যদি ছুইফ্ট ডিজাৰ আপোনাৰ যদি লাগে, 2018 লাগে, এইখন ছুইফ্ট ডিজাৰ আছে 2018। টায়াৰ আছে মষ্টলি আপোনাৰ
80% ওপৰত বিট আছে গাড়ীখনৰ টায়াৰ। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন। ইণ্টেৰিয়ৰটো এবাৰ দেখাই দিয়ক। গাড়ীখন বহুত ধুনীয়া কণ্ডিশ্যন হয়। এইখন গাড়ী আমাৰ পৰা যদি আপোনালোকে ভিডিঅ' চাই পেলাই লৈ যাব বিচাৰে, ফাইনেন্সো হৈ যাব, কেছতো দিব পাৰিব। এইখন 450 দাম ৰাখিছোঁ, অন টেবুলত আমি কমাই দিম। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়। এইটো চাইডে গাড়ীখন দেখাই দিয়া এবাৰ। বহুত ৱেল কণ্ডিশ্যন হয়। এই 4খন গাড়ী আমাৰ তাত সোমাইছে, আপোনাৰ আপডেট দিছোঁ। নেক্সট আপোনাৰ আউৰা লাগে, আউৰা পাব আমাৰ তাত। তাৰপিছত আপোনাৰ চুইফ্ট, আপোনাৰ ডিজাৰ যদি আপোনাৰ ZXi মডেল লাগে 18ৰ, এখন ZXi মডেল আছে, বহুত ধুনীয়া কণ্ডিশ্যন। নেক্সট যদি নিছানৰ গাড়ী যদি কিবা বিচাৰি আছে, ইণ্টাৰেষ্টেড আছে, এখন 22 মডেলৰ গাড়ী হয়, টপ মডেল হয়, 2,000 ষ্টাৰ্ট। এইখন ল'ব পাৰে। এইখনো ল'ব পাৰে। আপোনাৰ কিয়াৰ আপোনাৰ ছেকেণ্ড টপ মডেল 2,000 টাচ স্ক্ৰীন আছে। তাৰপিছত আপোনাৰ অলপ যদি কম বাজেটত লাগে, এইখনো সোমাইছে। এখন আপোনাৰ 70 দাম ৰাখিছোঁ, 2018ৰ হয়। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়। আপোনাৰ ইণ্টেৰিয়ৰৰ পৰা লৈ গোটেইখিনি ৱেল কণ্ডিশ্যন হয়। বেক ৱাইপাৰ আছে। টিয়াগৰ আপোনাৰ XZ মডেলখন হয় এইখন। এইখনো নিব পাৰে আপোনালোকে। 280 দাম ৰাখিছোঁ, অন টেবুলত আমি চাই দিম। গাড়ীখন বহুত ৱেল কণ্ডিশ্যন হয়। গাড়ীখন বহুত ৱেল কণ্ডিশ্যন হয়। এইখনত আপোনাৰ এয়াৰ বেগো আছে, বহুত ধুনীয়া কণ্ডিশ্যন হয়। বাকী আপোনাৰ যদি অলপ কম বাজেটৰ ভিতৰত যদি লাগে, গ্ৰেণ্ড এটেন যদি লাগে, গ্ৰেণ্ড এটেন নিব পাৰিব, 19ৰ মডেল। তাৰপিছত যদি ডিজেলৰ চুইফ্ট লাগে, যদি চুইফ্ট নিব পাৰিব। তাৰপিছত আপোনাৰ ফৰ্চুনাৰ যদি অলপ XUV নিচিনা লাগে, XUV আপোনাৰ 7 লাগে যদি, এইখন আপোনাৰ 4x4 ডিজেলৰ নিব পাৰিব। নেক্সট আপোনাৰ এইখন ইয়নখন নিব পাৰিব। এইখন ইয়ন 2014ৰ হয়। 14ৰ ইয়ন হয়। 1 ৰুপিছৰো কাম নাই গাড়ীখনত, 1 ৰুপিছৰো কাম নাই। এইপিনে আহক। গাড়ীখন বহুত ৱেল কণ্ডিশ্যন হয়। গাড়ীখনৰ ইণ্টেৰিয়ৰটো চাওক, বহুত ধুনীয়া কণ্ডিশ্যন। জাষ্ট তেল ভৰাব লাগে আৰু চলাব লাগে। গাড়ী বহুত ধুনীয়া কণ্ডিশ্যন হয়। এইখন আপোনাৰ 155ত লৈ যাব পাৰিব, ইনক্লুডিং ট্ৰেন্সফাৰ। মেগনা প্লাছ হয় এইখন গাড়ী। বেক চাইডটো এবাৰ দেখাই দিয়ক। এইখন মেগনা প্লাছ হয়। গাড়ী বহুত ৱেল কণ্ডিশ্যন হয়। এইখনো নিব পাৰিব। নেক্সট আপোনাৰ এইখন চিলভাৰ কালাৰত আপোনাৰ গ্ৰেণ্ড এটেনো আছে, নিব পাৰিব। তাৰপিছত এক্সপ্ৰেছো আছে। ৱেগেনাৰ লাগিলে ৱেগেনাৰো নিব পাৰিব, আমাৰ তাত 19ৰ আছে। ইমানখিনিয়ে। আমাৰ তাত 5খনমান গাড়ী সোমাইছে। সেই গাড়ীখন আপোনাৰ 5-6খন গাড়ী সোমাইছে। সৰু সৰু গাড়ীও আপোনাৰ ইয়নলৈকে আছে। আৰু আপোনাৰ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আমাৰ ইউটিউব চেনেলটো আপোনালোকে বহুতখিনি মৰম দিছে, আপোনালোকে অলপ চাই দিব, ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। আৰু আপডেটখিনি পাই থাকিব, যি গাড়ী সোমায় আপডেটখিনি পাই থাকিব। আৰু যদি আপোনালোকৰ যদি কিবা প্ৰব্লেম আছে, কিবা ডাউট আছে, তেনেহ'লে আপোনালোকে মেকানিক লগত লৈ আহিব। মেকানিক লৈ পেলাই আপোনাৰ টেষ্ট ড্ৰাইভ দি পেলাই চাই পেলাই লৈ যাব। ইমানখিনিয়ে। আৰু আমাক কণ্টেক্ট কৰিব, ফাইনেন্সো হৈ যাব। আপোনালোকে কণ্টেক্ট কৰিব আমাক SR কাৰ বজাৰ। ইমানখিনিয়ে। নমস্কাৰ।